হেল্ল' ফাইনেলি PG মেৰিট লিষ্ট আউট হৈছে বড়োলেণ্ড ইউনিভাৰ্চিটি দিমকৈ মানে দিলেগৈ আৰু 10 তাৰিখে দিম বুলি কৈছিলে তো দিলে অলপ আগত হয়তো আপোনালোকে ৰিজাল্ট পাইছে আৰু যিসকলে চিলেক্টেড হৈছে এডমিশ্যনৰ কাৰণে তেওঁলোকৰ 12 তাৰিখে আগষ্টৰ 10টা বজাত ৰিপৰ্টিং টাইম দিছে আৰু তেওঁলোকৰ এডমিশ্যনৰ ভেৰিফিকেশ্যনৰ সময়ত কি লাগিব ডকুমেণ্ট এড কৰি দিছে এপ্লিকেশ্যন ফৰ্মটো ডেছবৰ্ডৰ পৰা আপোনাৰ সমৰ্থ পৰ্টেলৰ যোনটো এপ্লিকেশ্যন ফৰ্ম আছিলে সেইটো ডাউনলোড কৰিব কৈছে সেইটো নিব লাগিব আৰু অৰিজিনেল ডকুমেণ্টছ লাইক মাৰ্কশ্বিট নিব লাগিব চাৰ্টিফিকেট সেইবোৰ আপোনালোকে নিব লাগিব যদি আপোনালোকে হয় OBC হয় তো তাৰ সেই চাৰ্টিফিকেটটো নিব লাগিব আৰু আপোনালোকে চাব দেই যোনটো মানে ফাইনেন্সিয়েল ইয়েৰ এতিয়া 2026 চনৰ 1 এপ্ৰিলৰ পৰা মাৰ্চলৈকে মানে 2027 চনৰ সেইটোহে আপোনালোকৰ ফাইনেন্সিয়েল ইয়েৰ দেই যদি 26 জানুৱাৰীটো উলিয়াইছে তেন্তে আপোনালোকে OBC কেটেগৰীত নপৰিব নহ'লে আপোনালোকে জেনেৰেলত পৰি যাব তাৰপিছতে EWS যদি হয় তেওঁলোকো আনিব লাগিব চাৰ্টিফিকেট সেয়াই আৰু ফি ৱেইভাৰবোৰে যোনটো ইনকম চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড সেইবোৰ লাগিব আৰু যদি গেপ আছে আপোনালোকৰ তেন্তে আপোনালোকৰ গেপ চাৰ্টিফিকেট লাগিব তো ইমানেই আপোনালোকৰ সকলোৱে যাতে চিট পাওক ভাল হওক তো বেষ্ট উইচেছ থাকিল